জীৱনৰ পোনপ্ৰথমবাৰৰ বাবে সুদীৰ্ঘ প্ৰায় 25 বছৰ কংগ্ৰেছ কমিটিত সকলো সংস্থাত কাম কৰাৰ পিছত মই এখন আবেদন কৰিছোঁ নতুনকৈ নৱগঠিত শিৱসাগৰ সমষ্টিৰ বাবে। মোৰ বিশ্বাস দলে এবাৰ নিশ্চয় যোগ্যতা থকা ব্যক্তিক দলৰ প্ৰাৰ্থিত্ব দিব। চাওক, মই APC ছেক্ৰেটাৰী নহয়। প্ৰথম কথা হ'ল কি, মই দ্বিতীয়বাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক। ইয়াৰ পূৰ্বেও মই APC ছেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ, তাৰ পূৰ্বেও APYC NSY। কিন্তু কথা হ'ল কি যে মোৰ ধেমাজিত প্ৰথমবাৰৰ কাৰণে আফটাৰ ইণ্ডিপেণ্ডেণ্ট এটা ছিট অ'পেন হৈছে, যিটো মই বৰলনি ব্লকত মই বিলংছ কৰোঁ, আৰু সেই বৰলনি ব্লকৰ এটা পাৰ্ট আমাৰ শিৱসাগৰ সমষ্টিত অন্তৰ্গত। গতিকে মোৰ বিশ্বাস, যিটো জনবিন্যাস ইয়াত আহোম জনগোষ্ঠীৰ বেছি আছে, তাৰোপৰি নিজৰ জিলাত কাম কৰা এটা হেঁপাহ, এটা আৱেগ আজি বহুদিনৰ পৰাই আছিল। আজি 2 বছৰ আগত যেতিয়া এটা নতুন ছিট ঘোষণা কৰা হ'ল, তেতিয়া মই এই শিৱসাগৰ সমষ্টিত ওতঃপ্ৰোতভাৱে ৰাইজৰ লগত মই জড়িত হৈ পৰিছোঁ। চাওক, ইয়াত স্পষ্ট কথা, মই শিৱসাগৰ সমষ্টিৰ কণ্ঠ হ'ব বিচাৰোঁ। তাতকৈ ভাল লগা আমাৰ নৱপ্ৰজন্মৰ কাৰণে এই কাৰণেই যে আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন কোন? প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী। লগত অবজাৰ্ভাৰ হিচাপে আহিছে আমাৰ DK শিৱকুমাৰ, কৰ্ণাটকৰ ডেপুটি চিফ মিনিষ্টাৰ। লগতে আছে আমাৰ এক্স চিফ মিনিষ্টাৰ ভূপেশ বাঘেল ডাঙৰীয়া। লগতে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া তত্ত্বাৱধায়ক হিচাপে আছেই। গতিকে তেখেতসকলে কোনটো সমষ্টিত কাৰ মেৰিট বেছি, কাক এলায়েঞ্চ কৰিব, এইটো সম্পূৰ্ণ হাইকমাণ্ডে কৰিব। কিন্তু আমাৰ বিশ্বাস যে আমাৰ লাষ্ট লোকসভা আৰু লাষ্ট পঞ্চায়ততো আমাৰ কংগ্ৰেছৰ ভেটি খুব শক্তিশালী, আৰু ইয়াত কংগ্ৰেছে অতি ওতঃপ্ৰোতভাৱে বুথৰ মণ্ডলৰ প্ৰত্যেকখন আমাৰ দলীয় কাৰ্যসূচীত গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত আহি আমাৰ ইয়াত ভাগ লৈছে। গতিকে খুবেই আশাবাদী যে এলায়েঞ্চটো হ'ব, কিন্তু এলায়েঞ্চৰ ক্ষেত্ৰত কোনকেইটা ছিট কেনেকৈ কৰিব এইটো হাইকমাণ্ডে ওপৰত কৰিব। আমাৰ কথা হ'ল কি, আমাৰ শক্তি বৃদ্ধিৰ বাবে আমি যিখিনি কৰি থাকিব লাগে সেইখিনি কিন্তু কৰি থকা হৈছে।